নমস্কাৰ গুড মৰ্নিং জয় হিন্দ সকলোকে স্বাগতম জনালো মন্টু ডিফেন্স আসামলৈ ফাইনালি আৰআৰবি গ্ৰুপ ডি ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড যিখিনি আপোনালোকৰ 32438টা পদ মুকলি কৰা হৈছিল গ্ৰুপ ডি ফালৰ পৰা হে পদবিলাকৰ এপ্লাই কৰাৰ বাবে ফাইনালি লিংক এক্টিভেট কৰি দিয়া হল আপোনালোকে আজিৰ পৰা আৰআৰবি গ্ৰুপ ডি ৰেলৱে ৰিক্ৰুটমেন্ট বোৰ্ড 32438টা পদত আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এপ্লাই কেনেকৈ কৰিব নিজৰ মোবাইলতে কি প্ৰসেস কৰিব লাগিব এপ্লাই কৰোতে ভিডিওৰ জৰিয়তে সম্পূৰ্ণ তথ্য মই আপোনালোকক এই ভিডিওৰ জৰিয়তে জনাম সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু যদি আপোনালোকে আমাৰ চেনেললৈ প্ৰথমবাৰ কাৰণে আহিছে তেতিয়ালে চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব ভিডিওৰ ডেসক্ৰিপচনত আৰআৰবি গ্ৰুপ ডি ৰিক্ৰুটমেন্ট 2025 ৰ এপ্লাই কৰা লিংক দিয়া আছে লিংকটোত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব এতিয়া আৰআৰবি গ্ৰুপ ডি পদবিলাকত কেনেকৈ এপ্লাই কৰিব এপ্লাই কোতে আপোনালোকে বহুত সাৱধান হ'ব লাগিব কাৰণ বহু ক্যান্ডিডেটৰ হয়তো এপ্লিকেশন ফৰ্মখন ৰিজেক্টেড হয় ৰেলৱেত এপ্লাই কৰোতে পাই ভালেখিনি ক্যান্ডিডেটৰ ৰিজেক্টেড হয় হেকাৰণে আপোনালোকে এপ্লাই কৰোতে আপোনালোকে ভালকে এপ্লাই কৰিব লাগিব এতিয়া মই আপোনালোকক কেনেকৈ এপ্লাই কৰিব মই আপোনালোকক তাৰে প্ৰসেস বিলাক জনাবলৈ বিচাৰিছো সব ভিডিওটো সম্পূৰ্ণৰূপে চাই থাকিব আৰু ৰেলৱে গ্ৰুপ ডি পদবিলাকত যদি অসমীয়া মাধ্যমৰ ৰিটেন এক্সাম দিম বুলি ভাবিছে সিবিটি তেতিয়া হল আপোনালোকৰ বাবে এখন বেষ্ট বুক লৈ আহিছো যিখন বুকত আপোনালোকে অসমীয়া মাধ্যমত 2022 চনতে হোৱা আৰআৰবি গ্ৰুপ ডি এক্সাম প্ৰশ্ন কাকতসমূহ সলভ কুৱেশ্যন এনসাৰ হৈতে আপোনালোকে এই বুকখনত আপোনালোকে দেখিবলৈ পাব কিয়ন পাবলিকেশন যদি আপোনালোকে এই বুকখন লব বিচাৰে তেতিয়ালে ভিডিওৰ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে আৰআৰবি গ্ৰুপ ডি এক্সামৰ সিবিটি বাবে বেষ্ট বুক কিয়ন পাবলিকেশন অসমীয়া মাধ্যমত আপোনালোকে পাই যাব আগতে হোৱা কুৱেশ্যন পেপাৰ সলিউশন সহকাৰে আপোনালোকে এই বুকখনত আপোনালোকে পাই যাব কিয়ন পাবলিকেশন যদি বুকখন লব বিচাৰে ভিডিওৰ ডেসক্ৰিপচনত Amazon আৰু Flipkartৰ লিংক দিয়া আছে গৈ পিনে আপোনালোকে এতিয়া বাই কৰি লওক এতিয়া আৰআৰবি গ্ৰুপ ডি পদবিলাকত কেনেকৈ এপ্লাই কৰিব তাৰে তথ্য মই আপোনালোকক জনাই দিছো আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব টোটাল ভ্যাকেন্সি মুকলি কৰা হৈছে 32438টা পদ এপ্লাই ষ্টাৰ্ট হৈছে 23 জানুৱাৰী 2025 আজিৰ পৰা এই পদবিলাকৰ এপ্লাই হৈছে লাষ্ট ডেট 22 ফেব্ৰুৱাৰীলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে ইয়াতে বয়সৰ সময়সীমা মিনিমাম 18 বছৰৰ পৰা 36 লৈকে আবেদন কৰিব পাৰিব লগতে এজ ইলেকশন দিয়া হৈছে এপ্লিকেশন ফিস কাটিব লাগিব ইউআৰ ওবিসি ইডব্লিউএস বিলাকে 500 रुपीस আৰু এসটি এসটি ফেমিলি বিলাকে 250 रुपीस পেমেন্ট কাটিব লাগিব ইয়াতে এপ্লাই কৰিবলৈ হলে আপোনালোকে মেট্ৰিক পাস সিম্পল মেট্ৰিক পাস কৰিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আইটিআই আছে আইটিআই থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব সকলো বিলাকৰ কাৰণে ভ্যাকেন্সি মুকলি কৰা হৈছে আইটিআই থকা সকলো আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু 10 পাস কৰা সকলো আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে ফাৰ্স্ট টাইম হ'ব আপোনালোকৰ সিবিটি কম্পিউটাৰ বিসাত এক্সাম তাৰ বাবে ভালকে এতিয়া পৰাই পঢ়িব লাগিব আৰু এতিয়া মেইন কথাটো হ'ল এপ্লাই কেনেকৈ কৰিব এপ্লাই আপোনালোকে ভালকে কৰিব লাগিব এটো বিষয় আপোনালোকে গম পালে ফটোখন ধুনিয়াকে আপোনালোকে আপলোড কৰিব লাগিব ফটোখন আপোনালোকে আপলোড কৰোতে যাতে টুপি পিন্ধি নলব চশমা পিন্ধি নলব যাতে চুলিখিনি দীঘল কৰি বিনা চকুটো ঢাক খাই থাকোতে আপোনালোকে এনেকুৱা ধৰণৰ ফটো আপোনালোকে ক্লিক নকৰিব ফটোটো আপোনালোকে ধুনিয়াকে আপোনালোকৰ কাণখন মুখখন ধুনিয়াকে আপোনালোকে উলুৱাকে ফটোটো আপোনালোকে ক্যাপচাৰ কৰিব এটো বিষয় আপোনালোকে গম পালে ব্যাকগ্ৰাউণ্ডটো আপোনালোকে হোৱাইট দিব এটো বিষয় আপোনালোকে গম পালে এতিয়া আপোনালোকে এপ্লাই কৰোতে ফাৰ্স্ট টাইম আপোনালোকে এই এপ্লাই অলা লিংকত ক্লিক কৰি দিব এই এপ্লাই অলা লিংকত ক্লিক কৰি দিয়া পিছতে ডাইৰেক্টলি এপ্লাই কৰা পেজলৈ আপোনালোকক লৈ যাব ইয়াতে আপোনালোকে ক্ৰিয়েট এন একাউন্ট এন্ড অলৰেডি হেভ এন একাউন্টত ক্লিক কৰিব যদি আপোনালোকে আগত ৰেলৱে যিকোনো পদতে যদি আপোনালোকে এপ্লাই কৰিছে তেতিয়াহলে আপোনালোকৰ হাতত এটা একাউন্ট আছে সেই একাউন্টটো আপোনালোকে লগইন কৰি আপোনালোকে ডাইৰেক্ট এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ হাতত কোনো ধৰণৰ একাউন্টে নাই যদি আপোনালোকে ৰেলৱে কোনো পদতে যদি আপোনালোকে এপ্লাই কৰা নাই তেতিয়াহলে আপোনালোকে এটা নতুন একাউন্ট ক্ৰিয়েট কৰিব লাগিব ইয়াতে আপোনাক ক্ৰিয়েট এন একাউন্টত ক্লিক কৰি আপোনালোকে এটা নতুন একাউন্ট বনাই ল'ব আৰু বনাওতে আপোনালোকে সাৱধান সহকাৰে আপোনালোকে বনাব লাগিব এই বিষয়ে আপোনালোকে গম পালে ইমেইলৰ ওটিপি লাগিব মোবাইলৰ ওটিপি লাগিব আৰু লগতে আধাৰ ভেৰিফিকেশনৰ কাৰণে আপোনালোকৰ যেটো আধাৰ ভেৰিফিকেশনৰ কাৰণে যেটো নম্বৰ দিছে তাতো আপোনালোকে এটা ওটিপি যাব এটা পাসওয়ার্ড বনাই লব লাগিব এই পাসওয়ার্ড আৰু ইমেইল আইডি দি আপোনালোকে লগইন কৰি আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু লগতে এখিনিতে আপোনালোকক জনাই থওঁ যে বহু ক্যান্ডিডেটে মোক সুধি আছে ওবিসি ক্যান্ডিডেট বিলাকে যে আৰআৰবি গ্ৰুপ ডি এপ্লাই কৰিবলৈ হলে এনসিএল লাগিব নেকি হয় এনসিএল আপোনালোকৰ যদি আছে আপোনালোকে দিব লাগিব নিশ্চয় গম পাইছে এপ্লাই লাষ্ট ডেটৰ আগৰ হ'ব লাগিব হা এপ্লাই লাষ্ট ডেটৰ আগৰ হ'ব লাগিব আপোনালোকৰ এনসিএল খন আৰু লগতে যদি এনসিএল যদি আপোনালোকৰ নাই তেতিয়াহলে আনৰিজাৰ্ভত গুচি যাব নিশ্চয় গম পাইছে আনৰিজাৰ্ভত গুচি যাব কোনো ধৰণৰ আপোনালোকে ৰিজাৰ্ভেশন ভ্যাকেন্সি আপোনালোকে নাপায় হেকাৰণে আপোনালোকে পৰাপক্ষত যদি ওবিসি ক্যান্ডিডেট হয় এনসিএল খন আপোনালোকে
দি দিব এপ্লাই কৰোতে ধুনিয়াকে প্ৰসেস বিলাক আপোনালোকে এপ্লাই কৰিব আৰু লগতে আৰআৰবি যিকোনো এটা সেন্টাৰ যিকোনো এটা আপোনালোকৰ হেৰিয়তেহে এপ্লাই কৰিব পাৰিব যেনে গুৱাহাটীৰ কাৰণে যদি এপ্লাই কৰিব বিচাৰে গুৱাহাটীতেহে পাৰিব বেলেগ আৰু চেণ্টাৰ কাৰণে এপ্লাই কৰিব নোৱাৰে নিশ্চয় গম পাইছে এটা কাৰণেহে আপোনালোকে এপ্লাই কৰিব পাৰিব যদি মুম্বাইৰ কাৰণে এপ্লাই কৰিব বিচাৰে মুম্বাইৰ কাৰণে আপোনালোকে এটাহে এপ্লাই কৰিব পাৰিব সকলো কিটাতে আপোনালোকে ক্লিক কৰি আপোনালোকে এপ্লাই কৰিব নোৱাৰে এই বিষয়ে আপোনালোকে গম পালে যিকিটা ৰিজন আছে সেই ৰিজন কিটা ভালকে আপোনালোকে চাই ল'ব যোনটো পদতে এপ্লাই কৰিব বিচাৰে সেই পদতে আপোনালোকে এপ্লাই কৰিব পাৰিব সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে ভালকে আপোনালোকে এপ্লাই কৰক ওবিসি এমওবিসি আৰু লগতে জেনাৰেল ক্যান্ডিডেট বিলাকে 500 रुपीस অনলাইন পেমেন্ট কাটিব লাগিব আৰু যোন সকল ক্যান্ডিডেট ফিমেল হয় বা এসসি এসটি হয় তেওঁলোকে 250 रुपीस পেমেন্ট কাটিলে হৈ যাব সো এটো আসলে ভালকে আপোনালোকে এপ্লাই কৰক যদি এপ্লাই মোবাইলতে কৰিব লাগে তেতিয়া হলে আপোনালোকে তলত কমেন্ট কৰি জনাব নিশ্চয় এটা ভিডিও আপোনালোকক দিবলৈ চেষ্টা কৰিম সো এটো আসলে যদি ভিডিওটো ভাল পালে সকলো ক্যান্ডিডেটক যাতে ভিডিওটো শেয়াৰ কৰক যাতে সকলোৱে গম পাওক সো আজিলে বাই জয় হিন্দ বন্দে মাতৰম জয় অসম ধন্যবাদ